ও বেটা কি কইছা তুমি আকৌ কি একেতলে বেয়া লাগিছে মোৰ কি হ'ব কোৱাচোন মোবাইল নাই বেছেৰি টিভি কে লগাই লৈছে ঘৰত দুটাই মোবাইল এটা ইপিনে বেটাই আৰু এটা মই বেটাই চাইছে অকণমান ভিডিঅ'টো আৰু এখেতৰ বোলে মোবাইল নাই সেইকাৰণে আগতো মানুহে টিভি চাইছিলে মোবাইল চাইছিলে ঠিক কথা কৈছা দিয়া তুমি আগৰ দিনৰ মানুহৰ লিখা ধুনীয়া কথা কৈছা কিন্তু নহয় কথাটো তুমি ভাল কথা ক'লা আৰু মানে টিভিটো লিখা হ'ব নোৱাৰে হয় নাই বাৰু কিন্তু এটা বৰিং লাগে দিয়া টিভিটোত এডভাৰটাইজ দিয়াৰ লগে লগে সেইকাৰণে মই তোমাক টিভিটো দিছো মোবাইল নথকা মানুহে টিভি আৰু তুমি আগৰ দিনৰ মানুহ সেইকাৰণে মই টিভি দিছো তোমাক আৰু মই কিমান চনৰ মানুহ 1989 মানৰ মানুহ তুমি কিমান 1989 মানৰ মানুহ তেতিয়া তুমি টিভি কে চোৱা আৰু বেটাই মই তেন্তে মোবাইল চাওঁ অকণমান হয় নাই অ'কে চাই লোৱা বেটা গুড ইভিনিং আৰু বেটাৰ বোলে এটা ধুনীয়া ছাৰপ্ৰাইজ আছে আৰু আমাৰ বন্ধৰ ৰুমত ছাৰপ্ৰাইজ দিব এতিয়া বলকচোন কিনো ছাৰপ্ৰাইজ মাকে বোলে বেটালে এটা ছাৰপ্ৰাইজ আনিছে কি ছাৰপ্ৰাইজ বেটা কি কি হয় কি বা কি হয় কি কাপোৰ দিছা কেলে বেয়া লাগিছে নে ভাল লাগিছে বেটা থেংক ইউ ক'ব লাগে যদি ভাল লাগিছে তুমি যে ভাল পোৱা জিন্স পেণ্ট দেখিছা মায়ে তোমালৈকে নকা ছাৰপ্ৰাইজ লৈ আহিলে কেনেকুৱা লাগিছে ভাল লাগিছে এবাৰ এইটো স্পুটিং আকৌ এতিয়া মই তোমাক পিন্ধাই চাম দেই আৰু বেটালে আনিছিলে ছাৰপ্ৰাইজ গিফ্ট এইটো হয় না আমি খোজাটো এইটোৱে হয় সেইটো নহয় তেনেকে নকয় পিন্ধি যাবা বেটা পিন্ধি থাকিব নালাগে দেই এনেই পিন্ধি অলপ দেৰি থাকা বাৰু কিন্তু লেতেৰা হ'ব নোৱাৰিবা আৰু বেটালে এইযোৰ কাপোৰ মাকে ছাৰপ্ৰাইজ দিছে বোলে আজি যিহেতু মাকৰ বাৰ্থডে আছে সেইকাৰণে পুতেকক লৈ আনিছে আৰু মোলৈও আনিছে বাৰু আৰু তেখেতলৈ আনিছিলে মোলৈ নানিলে হয় নেকি মা মোৰ বাৰ্থডেটো মোক আনি দিব লাগিব নালাগে বেটাই যিহেতু জিন্স পেণ্ট পিন্ধি ভাল পায় সেইকাৰণে বোলে জিন্স পেণ্টকে আনিলে বেটাই নিজেই পিন্ধিব জানে আজিকালি জিন্স পেণ্ট ন পিন্ধি লোৱা তেন্তে অলপ পিছত দেখাইছোঁ আৰু চাওকচোন বেটাৰ ড্ৰেছটো এইটো বেটা যিহেতু জিন্স পেণ্ট আজিকালি পকৰা পকৰিবোৰ ভাল পোৱা হৈছেগৈ আৰু ল'ৰা ডাঙৰ হৈছে যে এতিয়া বেটা থিয় হৈ দিয়া মই এটা কথা ক'ম উঠাচোন আৰু আমি তাত চোৱাই নাছিলোঁ দেখিছে ইটালী মিলন ফেশ্বন বোলে মেলন আৰু তাৰমানে মিলন মোৰ নামো মেলন ইয়াতো মিলন কৃষ্ণ মিলন লিখা আছে ন বেটা কেনেকুৱা লাগিছে এনেই তোমাৰ কাপোৰযোৰ ভাল লাগিছে আৰু পাপাই অনা ছাৰপ্ৰাইজ এতিয়া কিন্তু ভাল মানুহ হ'ব লাগিব তুমি এইটো হৈছে পাপাৰ পৰা ছাৰপ্ৰাইজ বহুত কাপোৰ আজি দেখোন বেটাৰ ব্লেক জিন্স পেণ্ট দুইটাই ভাল কিন্তু দুইটাই পিন্ধিব লাগিব আকৌ কিমান ভাল লাগিছে তোমাৰ এইবাৰ এইযোৰ পিন্ধিছা থেংক ইউ বেটা বেটাই যে এইটো এটা ডাঙৰ কথা ক'লা কিন্তু বেটাই যে দুইযোৰে ভাল পাইছে জীৱনত তেনেকে ক'ব লাগিব কথাবোৰ যে দুই যে মা দিয়াটো ভাল বুলি ক'ব লাগিব আৰু পাপা দিয়াটো ভাল বুলি ক'ব লাগিব হয় নাই বাৰু বেটা কাৰণ মায়ে তাৰপিছত বেটা যদি তুমি অকল কোৱা বোলে মাযোৰ ভাল লাগিছে তেতিয়া পাপাই বেয়া পাব যদি কোৱা তুমি বোলে মাযোৰ ভাল লাগিছে তেতিয়া পাপাই বেয়া পাব আকৌ যদি পাপাযোৰ ভাল লাগিছে ক'লে মায়ে বেয়া পাব সেইকাৰণে দুইযোৰে ভাল লাগিছে ক'ব লাগে ন আৰু যে বস্তু দিয়ে সিহঁতৰ বস্তুবোৰে ভাল লাগে বুলি ক'ব লাগিব কিন্তু অ'কে আৰু এইযোৰ এযোৰ মানে একচুৱেলি এযোৰ সৰস্বতী পূজা কাপোৰ আৰু এযোৰ হেপী বাৰ্থডে জোনালীৰ কাপোৰ সেইকাৰণে তেনেকৈ পিন্ধিব দিছে আৰু এইবাৰ এইযোৰ পিন্ধিব এইযোৰ চাই লওক নেক্সট আজিকালি বেটাই নিজেই পিন্ধিব পৰা হৈ গ'ল কাপোৰ কানি সেইকাৰণে আমাৰ চিন্তা নাই আৰু এইটো পিন্ধা বুলি ক'লে আজিকালি পিন্ধে আৰু যেনিবা এডোখৰ যেনিবা থিয় হ'বলৈ অলপ দিগদাৰ হয়
আৰু এইযোৰ হৈছে এনেধৰণৰ অকণমান ডাঙৰ হৈছে চোলাটো কিন্তু পেণ্টটো ধুনীয়া জোখৰ হৈছে আৰু অহা বছৰলৈ চাৰ্টটো ধুনীয়া হৈ যাব ন বেটা ৱা ভেৰি নাইচ বেটা ষ্টাইল মানে বেলেগ হ'ব এইটো তোমাৰ সাৰপ্ৰাইজ আমাৰ বাৰ্থডে হ'লে ভাল আৰু মোকো এটা চাৰ্ট গিফ্ট দিছে এইটোৱে লাষ্ট কৈছা কেলে ধুনীয়া চাৰ্ট দিছে আকৌ টি চাৰ্ট আৰু কেনেকুৱা লাগিছে কালাৰটো ক'বচোন ধুনীয়া লাগিছে মোৰ কালাৰটো পিন্ধি দেখাম বাৰু এইটো আৰু মই এইবাৰ ল'লোঁ যেতিয়া তোমাৰ বাৰ্থডেত পিন্ধিম ক'ত পিন্ধিম কৈ দিওঁ সৰস্বতী পূজাত পিন্ধিম বেলেগত পিন্ধিম মানে এটা চাৰ্ট হ'লে মোৰ চলি যায় বহুত দিন থৈ দিয়া আকৌ আৰু আজি আমাৰ বাৰ্থডে গিফ্টৰ সৰু ভিডিঅ'টো ইমানেই আছিলে আৰু হেপী বাৰ্থডে এডভান্সকৈ কৈ দিছোঁ দেই কিন্তু ৰাতি মই 12 সাৰ নাপাব পাৰোঁ থেংক ইউ ৰ'বা সাৰ নাপালেও খং চং নকৰিবা আজি কেইটা চোলা পিন্ধি আছো মই গোটেই আৰু মানে জোনালী অহা কাইলৈ বাৰ্থডে আছে আজি ভিডিঅ'টো কৈ দিলোঁ আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব জোনালীক যাতে আৰু ডাঙৰ হওক ডাঙৰ হওক সোনকালে থেংক ইউ ভালকৈ থাকা বাই 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 বাই